নিৰ্বাচন অসম বিধানসভা নিৰ্বাচন আহিল আৰু গ'ল। ময়ো ভোট গ্ৰহণ কৰিবলৈ যাব লগা হ'ল কৰ্তব্যৰ খাতিৰত। আৰু তাত গৈ কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ, অঞ্চলৰ মানুহবোৰ তথা মোৰ এটা বিশেষ অভিজ্ঞতা হ'ল আৰু সেই অভিজ্ঞতাখিনি আজি মই আপোনালোকক জনাম বুলি ভাবিছোঁ। পোনপ্ৰথমতে আমি প্ৰায় 6 বজাত আমি আমাৰ পুলিং ষ্টেচন ঢুকি পালোঁ। তাত থকা বিএলঅ'টোৱে আমাক যথেষ্ট আদৰ সাদৰেৰে এগৰাকী মহিলা আমাক অকণমান ৰঙা চাহেৰে আমাক আপ্যায়িত কৰিলে আৰু নিৰ্দিষ্ট ঠাইবোৰ আমি কেনেদৰে কি কৰিব লাগে সকলোবোৰ বুজাই দিয়া হ'ল। তাৰপিছত আমাক তাত পানীৰ ব্যৱস্থাটো সিমান ভাল নাছিল বাবে কোৱাৰ বাবেই তাৰ অঞ্চলৰ মানুহবোৰেহে আমাক পানীৰ ব্যৱস্থাটো কৰি দিলে। খোৱাৰ ব্যৱস্থাও বহু দূৰৰ পৰা হ'লেও আমাক ৰান্ধি বাঢ়ি আনি খোৱাৰ ব্যৱস্থা কৰি দিলে। ৰেগিঙৰ কথাটো বাৰু মই পিছত ক'ম। ৰেগিং বাৰু কেনেকৈ হ'ল কি নহ'ল এই বিষয়টো মই আপোনালোকক পিছত ক'ম। এতিয়া আহোঁ মই পুলিং ষ্টেচনত মই ভোট গ্ৰহণ কৰিবলৈ মই জীৱনত কোনোদিনে নভবা বা কাৰো মুখৰ পৰা নিশিকা বা মই অনুভৱেই কৰা নাই তেনেকুৱা কথা এটা আজি মই আপোনালোকক কওঁ। আৰু সেই কথাটো মোক শিকালে এজন APBNৰ কনিষ্টেবলে। সন্ধিয়া যেতিয়া আমি আমাক দিয়া ৰুমটোত আমি যেতিয়া প্ৰায় 11মান বজাত আমি যেতিয়া খোৱাৰ ব্যৱস্থা কৰিব লগা হ'ল, শুওঁতে দেৰি হ'ব তথাপিতো আমি দুৱাৰ খিৰিকীৰ ব্যৱস্থাটো যেতিয়া চোৱা হ'ল তেতিয়া স্কুলৰ এখন দুৱাৰত কি কৰা আছে, বাহিৰৰ পৰা তলা মাৰিব পাৰি, বন্ধ কৰিব, ভিতৰৰ পৰা কিন্তু বন্ধ কৰাৰ কোনো সুযোগ সুবিধা নাই। আৰু এখন দুৱাৰত ভিতৰৰ পৰা বন্ধ কৰিব পাৰি। এতিয়া কথা হ'ল ৰাতি আমি যেতিয়া তাত থাকিম, যদি আমি ভিতৰৰ পৰা বন্ধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেনেকৈ থাকিম? বাহিৰৰ পৰা তলা মাৰিবলৈ হ'লে তলাটো তাত ওলমি আছে কিন্তু চাবিটো নাই। চিন্তাত পৰিলোঁ। তেতিয়া আমাৰ মাজৰে এজনে ক'লে যে ওচৰৰ মানুহ এঘৰৰ পৰা তলা এটা লৈ অনা ভাল। এই বুলি কোৱাত এজনে আগবাঢ়ি গৈ তলা এটা আনিবলৈ গ'ল। তেতিয়া মোক সেই APBNৰ কনিষ্টেবলজনে মোক ক'লে, ছাৰ এটা কথা কওঁ শুনকচোন। এই বুলি মোক অকণমান কাষলৈ মাতি লৈ গ'ল আৰু ক'লে, ছাৰ আমি এই মানুহ ঘৰৰ পৰা তলাটো আনি আমি মাৰি, অৰ্থাৎ আমাৰ কথা বাহিৰৰ পৰা তলাটো মাৰি থ'ম এখন দৰ্জাত আৰু এখন দৰ্জাত আমি ভিতৰৰ পৰা বন্ধ কৰি ৰাখিম, সেইখনে আমি অহা যোৱা কৰিম, সেইমতে কাম হ'ব। কিন্তু তাতে কনিষ্টেবলজনে মোক মানা কৰি দিলে যে সিহঁতৰ পৰা তলাটো মাৰি থ'লে আমাৰ অসুবিধা হ'ব পাৰে। মই ক'লোঁ কিয়? হ'ব বোলে অকণমান আগুৱাই যাওঁ, এটা তলা আমি নতুনকৈ কিনি আনিব লাগিব। মই তেতিয়া কথাটো কোনো ধৰণে ভবা নাই, কিন্তু মই লাহেকৈ তেওঁৰ লগত এখন দোকানৰ ফালে আগুৱাই গ'লোঁ। দোকানখন বন্ধ কৰিছিল, কিন্তু তেতিয়া আমি গৃহস্থক মাতি আমি দোকানৰ পৰা তলা এটা কিনি আনিলোঁ 70 টকাৰে। মোৰ পৰাই পইচাটো দিলোঁ। কিয় আনিলোঁ তলাটো জানে? সেই কনিষ্টেবলজনে APBNৰ কনিষ্টেবলে মোক কৈছিল, ছাৰ আমি যদি সেই মানুহ ঘৰৰ পৰা অনা তলাটো যদি আমি ইয়াৰ বাহিৰৰ পৰা মাৰি থৈ দিওঁ তেতিয়া কি হ'ব? এটা চাবি আমাৰ ওচৰত থাকিব ঠিকেই, কিন্তু এটা চাবি কিন্তু গৃহস্থৰ ওচৰত থাকিব। আৰু সেই মানুহজনে যদি চাবিটো হেৰুৱা বুলি কয় আৰু যদি আমাৰ ভিতৰত সোমাই যদি আমাৰ কিবা অসুবিধাৰ সৃষ্টি কৰে তেতিয়াহ'লে আমাৰ আটাইকেইজনৰ অৱস্থা কি হ'ব? মই তেতিয়া কথাটো ভাবিলোঁ, হয় আমি যেতিয়া আনৰ পৰা তলা এটা খুজি আনি কৰাবলৈ যাওঁতে বা কিবা কাৰণত আমি মাৰি থৈ যাওঁ, এটা চাবি আমাৰ ওচৰত থাকে ঠিকেই, কিন্তু এটা চাবি বা দুটা চাবি সেই তলাটোৰ গৃহস্থৰ তাত থাকিব পাৰে, তেওঁলোকে আমাক অন্যায় কৰিব পাৰে। এইটো খুব সাধাৰণ কথা। আৰু সেই কথাটো কোৱাৰ কাৰণে আমি তলাটো কিনি আনি বাহিৰৰ পৰা আমি তলাটো লগাই ভিতৰত শান্তিৰে আমি ৰাতিটো উদযাপন কৰিলোঁ। এই কথাখিনি হ'ল কি, এই ধৰণৰ কথাটো যে আমি কাৰোবাৰ পৰা তলা এটা মাৰি আমাৰ ঘৰতেই বা কিবা এটা অনুষ্ঠানত আমি যদি মাৰি থৈ যাওঁ, আমাৰ হাতত চাবিটো থাকিলে আমি নিশ্চিত হোৱাৰ কোনো কাৰণ নাথাকে। কাৰণ এটা চাবি বা দুটা চাবি, সাধাৰণতে আজিকালি তলাবোৰৰ 3টা চাবিয়ে থাকে, গতিকে 2টা চাবি কিন্তু সিহঁতৰ হাতত থাকে। তাৰ পৰা কিবাকে হেৰাই যদি কাৰোবাৰ ওচৰত পৰিছে তেতিয়া বিপদ হ'ব পাৰে। সেই সাধাৰণ কথাটো কিন্তু মই জীৱনত আজি মোৰ এই বয়সত মই কোনোদিনে অনুভৱ কৰা নাছিলোঁ বা মই ভবাই নাছিলোঁ, কিন্তু সেই মোতকৈ যথেষ্ট সৰু APBNৰ কনিষ্টেবলজনে মোক সেই কথাটো শিকাই দিলে আৰু জীৱনৰ পৰাই মই সেইটো এটা শিক্ষা ল'লোঁ। আৰু সেয়েহে মই কওঁ
আজিৰ এই ভিডিঅ'টো যে জীৱনৰ সঁচা কথা আৰু সেই জীৱনৰ সঁচা কথাত মই সঁচা কথাখিনিয়ে ক'লোঁ আৰু মোৰ কথাখিনি যদি ক'ৰবাত যদি অকণমান চিন্তাত পেলাইছে বা অনুভৱ কৰিবলৈ বাধ্য কৰাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব যাতে আনেও এই কথাখিনি বুজে আৰু জীৱনত কিছু হ'লেও নিৰাপত্তা এটা অনুভৱ কৰিবলৈ চেষ্টা এটা কৰে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ এই কথাখিনি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি ৰাখিব, লগতে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া আপোনালোকক পুনৰ লগ পাম। আজিলৈ এৰিলোঁ, নমস্কাৰ।